চাইকেল ৰেলীত উপস্থিত হোৱা বন বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীসকল, আমাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰিষদৰ বিষয়াসকল, মই এটা কথা ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে ক'ব বিচাৰিছোঁ যে আমি সদায় এটা কথা কৈ থাকোঁ, আমি কওঁ, কিন্তু কোনোবাই যদি মোক প্ৰশ্ন কৰে যে আপুনি আমাক যে কৈ আছে পৰিৱেশৰ কথা, বিশ্বজুৰি ভাৰতবৰ্ষৰ পৰা আৰম্ভ হৈছে যে আমাৰ পৰিৱৰ্তিত আমাৰ যিটো জীৱনশৈলী, আমি জীৱনশৈলী ছাত্ৰ ছাত্ৰীক মই আৰু যিখিনি অংশগ্ৰহণ কৰিছে সকলোকে মই অভিনন্দন জ্ঞাপন ফ্লেগ জোকাৰি আজি চাইকেল ৰেলীৰ শুভাৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। জয়জ্যোতি শিৱসাগৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে 5 জুন তাৰিখে সমগ্ৰ বিশ্বত প্ৰদূষণমুক্ত এখন পৃথিৱী সৃষ্টি কৰা, এই উক্ত দিৱসৰ লগত সংগতি ৰাখি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ শিৱসাগৰ বন সংৰক্ষণ দলৰ অধীনস্থ আমি এটা প্ৰথমে ৰাতিপুৱা এটা চাইকেল ৰেলী উদ্বোধন কৰিছোঁ, যাতে এটা সজাগতা হিচাপে বিভিন্ন কাৰণত বিশ্বখন আমাৰ মানে যিটো দূষিতকৰণ হৈছে তাক মানে ৰাইজৰ মাজত এটা সজাগতা আনিবৰ কাৰণে এই ৰেলীটো আমি আৰম্ভ কৰিছোঁ। আৰু আজি 25 তাৰিখৰ পৰাই এই কাৰ্যসূচী হাতত লৈছোঁ। আমি বিভিন্ন ঠাইত আমাৰ যিবিলাক ৰেঞ্জ আছে, বিভিন্ন ৰেঞ্জ বিট আৰু বিভিন্ন ঠাইত আমি গছপুলি ৰোপণ কৰিছোঁ। আৰু সেই গছপুলিবিলাক যাতে ডাঙৰ দীঘল হয়, আমি নতুন প্ৰজন্মক তাত মানে সংযোগ কৰিছোঁ, যাতে ভৱিষ্যতে যাতে তেওঁলোকে যাতে এই গছপুলিবিলাক ডাঙৰ দীঘল কৰি আমাৰ যাতে পৰিৱেশ এটা বিশুদ্ধকৰণ কৰে, তাৰ বাবে আমি চেষ্টা কৰি